বৰমা মিউনিচিপাল বোৰ্ড এইটো নতুনকৈ কি ক'ম আমি নতুনকৈ আমি বৰমা মিউনিচিপালিটি কমিটি আমি পাবলৈ সক্ষম হৈছে। বৰমা মচলপুৰ আৰু এনেকুৱা আছে, টংলা পাইছোঁ আমি আৰু খালেগাঁও এনেকুৱা নতুনকৈ 4-5টা টাউন কমিটি আমি পাবলৈ সক্ষম হৈছে। তো আজি মই প্ৰথম বৰমা মিউনিচিপাল যিটো কমিটি ইয়াৰ অফিচত মই সোমাইছোঁ আৰু মই কৈছোঁ যে আমাৰ ৰজনী পাৰজাৰী ডাঙৰীয়া আছে, ইয়াৰ আপাতত চেয়াৰমেন হিচাপে দায়িত্ব লৈছে আৰু 9টা ৱাৰ্ডৰ মেম্বাৰসকলৰ লগত মই কথা পাতিছোঁ যে আপোনালোকে যিহেতু এই বছৰৰ পৰা স্বীকৃতি পাইছে টাউন কমিটি হিচাপে, ইয়াৰ গোটেই চব জাতি জনগোষ্ঠীৰ লগত বা চব ইনষ্টিটিউশ্যনৰ লগত কথা পাতি পেলাই মাষ্টাৰ প্লেন বনাব লাগে। 100 যায় 200 যায় আমি প্ৰভাইড কৰিম। ইয়াৰ কাৰণে হয়তো বেছিও যাব পাৰে। যেনিবা আমি কৈছোঁ এই বৰমাৰ মিউনিচিপাল বৰ্ডৰ আণ্ডাৰত কলেজ আছে, স্কুল আছে, মন্দিৰ আছে, মছজিদ আছে বা ব্লক অফিচ আছে বা মাৰ্কেট আছে, এইবিলাক গোটেই কমিটিসকলৰ লগত মাতি পেলাই আলোচনা কৰি ক'ত কি লাগে নালাগে, ড্ৰেইনটো কেনেকুৱা যাব, ৰাস্তাটো কেনেকুৱা যাব, স্কুলৰ কি অৱস্থা বা মাৰ্কেট ছেটৰ কি অৱস্থা, মন্দিৰৰ কি অৱস্থা, মছজিদৰ কি অৱস্থা, গীৰ্জাৰ কি অৱস্থা, এইবিলাক গোটেই আলোচনা কৰি পেলাই মাষ্টাৰ প্লেন কৰক বুলি মই আজি চেয়াৰমেন ডাঙৰীয়াক মই অনুৰোধ কৈ দিছোঁ যে ইহঁতে অতি সোনকালে মুঠতে উইদিন এ মাহ ডিচেম্বৰৰ ভিতৰত এই মাষ্টাৰ প্লেনৰ প্ৰজেক্টটো আমাক দিব লাগিব, কনচালটেণ্ট লৈ পেলাই। মুঠতে যিমান যায় আৰু কি 100 যাব পাৰে, 200 যাব পাৰে, মুঠতে মাষ্টাৰ প্লেনত সেই প্ৰজেক্টটো হ'ব লাগিব। ড্ৰেইন কোনফালে যাব, এটা স্কুলৰ ড্ৰেইন কোনফালে যাব, এটা মাৰ্কেটৰ ড্ৰেইন কোনফালে যাব, ৰাস্তা ক'ত ক'ত লাগে, কেনেকৈ, মন্দিৰ আছে মন্দিৰৰ অৱস্থা কি, মছজিদ আছে মছজিদৰ অৱস্থা কি, এইবিলাক গোটেই বা গীৰ্জা আছে গীৰ্জাৰ অৱস্থা কি, এইবিলাক গোটেই প্ৰথমবাৰ আৰু আমাৰ আৰু হৈ আছে, মেলা আছে। কৰিব ইচ্ছা থাকিলে চব কৰিব পাৰে, কৰিব ইচ্ছা নাথাকিলে আজি মচলপুৰ আৰু বৰমা আৰামছে আৰু কৰিব লগা বহুত আছে। মই কৈছোঁ না, আমাৰ ৰাইজে কি বিচাৰিছে ইয়াতকৈ ডাবল গুণ মই কাম কৰি পেলাই দেখুৱাই দিম। এইটো আলোচনা হৈছে মুঠতে এইটো সমাধান কৰিব পৰা সমস্যা আমি সমাধান কৰি দিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।